নিৰ্মাণ সখীত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব যদি আপোনালোকে নিৰ্মাণ সখীত আবেদন কৰিব বিচাৰে ইয়াৰ আপোনালোকৰ কি বেনিফিট থাকিব লগতে আপোনালোকৰ প্ৰতি বছৰত ইয়াত কেইটকা লাভ কৰিব লগতে যদি আপোনালোকে ৰং মিস্ত্ৰী কাঠ মিস্ত্ৰী বা যদি পকা মিস্ত্ৰী হয় তেতিয়াহলে আপোনালোকে ইয়াত আবেদন কৰিবলৈ কিমান মাচুল দিব লাগিব কিমান পেমেন্ট পিছ দিলে আপোনালোকৰ পেমেন্ট সাকসেসফুল হ'ব এই গোটেইখিনি বিষয় লগতে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আপোনালোকৰ মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব সেই গোটেইখিনি বিষয় আমি এই ভিডিঅ'ত বিতংভাৱে আলোচনা কৰিম বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়াহলে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক বন্ধুসকল যদি আপোনালোকে কাঠ মিস্ত্ৰী ৰং মিস্ত্ৰী বা যদি পকা মিস্ত্ৰী হয় তেতিয়াহলে আপোনালোকে নিৰ্মাণ সখীত আবেদন জনাব পাৰিব তাৰ কাৰণে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ জৰিয়তে আবেদন কৰিব পাৰিব বন্ধুসকল ইয়াত আপোনালোকে গম পাব যে নিৰ্মাণ সখীত আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব লগতে নিৰ্মাণ সখীত আপোনালোকক কিমান টকা প্ৰতি বছৰে লাভ কৰিব সেই তথ্য এতিয়ালৈকে ঘোষণা কৰা নাই যদিও আপোনালোকে নিৰ্মাণ সখীত যদি আবেদন কৰে তেতিয়াহলে ইয়াত আৰ্থিক সাহায্যৰ কাৰণে নিৰ্মাণ সখী স্থাপন কৰা হৈছে গতিকে আপোনালোকে নিৰ্মাণ সখীত আবেদন জনাব পাৰিব নিৰ্মাণ সখীত যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকৰ মোবাইলৰ জৰিয়তে নিৰ্মাণ সখীত আবেদন জনাব পাৰিব তাৰ কাৰণে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব লাগিব নিৰ্মাণ সখী ইয়াৰে আপোনালোকৰ ফাৰ্স্ট ষ্টেপত আহি যাব আপোনালোকৰ এনে ধৰণৰ ইয়াৰে নিৰ্মাণ সখীৰ ৱেবসাইট হয় তাত আপোনালোকে চুই দিব লাগিব তাত আপোনালোকে চুই দিয়াৰ লগে লগে ইয়াৰে আপোনালোকৰ নিউ ৰেজিষ্ট্ৰেচনত আপোনালোকে ক্লিক কৰিব লাগিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ওপেন হৈ যাব ইয়াৰে আপোনালোকৰ 18 বছৰ বয়সৰ পৰা 55 বছৰ বয়সৰ মাজত আপোনালোকৰ বয়স হ'ব লাগিব লগতে আপোনালোকৰ 90 দিন কাম কৰা হ'ব লাগিব লাষ্ট এবছৰৰ লগতে ক্লিক হেয়াৰ টু এপ্লাই তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এনে ধৰণৰ পেজ ওপেন হ'ব ইয়াত আপোনালোকৰ মোবাইল নম্বৰ দিব লাগিব যেটো আধাৰ কাৰ্ডৰ লগত লিংক থাকে তাত আপোনালোকে চেক কৰাৰ লগে লগে নিউ ৰেজিষ্ট্ৰেচনৰ কাৰণে ফৰ্ম ফিলআপ আহি যাব ইয়াৰে আপোনালোকৰ এনে ধৰণৰ পেজ ওপেন হ'ব ইয়াত আপোনালোকৰ কনফাৰ্মেশনৰ কাৰণে দিয়া আছে যদিহে আপোনালোকৰ আধাৰ কাৰ্ডৰ ডাটা যদি আপডেট কৰে তেতিয়াহলে আপোনালোকে ইয়েস দিব লাগিব ইয়াৰে আপোনালোকৰ নেক্সট এনে ধৰণৰ এৰৰ আহি যাব ইয়াৰে আপোনালোকক খুদিছে যে আগতে আপোনালোকে এপ্লাই কৰা আছে নেকি যে নিৰ্মাণ সখীত আপোনালোকৰ এপ্লাই কৰা আছে নেকি যদি আছে আপোনালোকে ইয়েস দিব লাগে যদি নাই আপোনালোকে নতুন যদি এপ্লাই কৰে নো দিব লাগিব ইয়াৰে আপোনালোকৰ নেক্সট আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব কোনটো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে বিলং কৰে লগতে আপোনালোকৰ অফিস কোন অফিসৰ হেডকোৱাৰ্টাৰ অফিসত আপোনালোকে থাকে লগতে ইয়াতে আপোনালোকৰ আধাৰত যেটো আপোনালোকে নাম্বাৰ থাকে ইয়াত আপোনালোকৰ আই এগ্ৰি দিব লাগিব আই এগ্ৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত আধাৰ নাম্বাৰ টাইপ কৰিব লাগিব বন্ধুসকল ইয়াৰে আপোনালোকৰ আধাৰ নাম্বাৰ টাইপ কৰাৰ লগে লগে আপোনালোকে জেনাৰেট ওটিপি ক্লিক কৰিব লাগিব জেনাৰেট ওটিপি ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আই এগ্ৰিত ক্লিক কৰিব লাগিব ইয়াত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডত যেটো মোবাইল নম্বৰ দিয়া থাকে তাত এটা ওটিপি যায় সেই ওটিপি আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব ইয়াত আপোনালোকে শুদ্ধকৈ আপোনালোকৰ ওচৰত অহা ওটিপি আপোনালোকে এন্টাৰ কৰি সাবমিট ওটিপিত ক্লিক কৰিব লাগিব সাবমিট ওটিপিত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ নাওত আপোনালোকে ক্লিক কৰিব লাগিব বন্ধুসকল ৰেজিষ্টাৰ নাওত যদি আপোনালোকে ক্লিক কৰি দিয়ে আপোনালোকৰ অলৰেডি ৰেজিষ্টাৰ হৈ যায় ৰেজিষ্টাৰ হোৱাৰ পাছত আপোনালোকে লগইন কৰিব লাগিব বা নিউ ৰেজিষ্ট্ৰেচনত আপোনালোকে ক্লিক কৰিব লাগিব তাত ক্লিক কৰি আপোনালোকে 25 টকা এপ্লিকেশনৰ ফিস লয় যেহেতু আপোনালোকে গুগল পে বা ফোন পে জৰিয়তে 25 টকা আপোনালোকে পে কৰি আপোনালোকৰ কমপ্লিটলি এপ্লিকেশন প্ৰসেস সম্পূৰ্ণ কৰিব পাৰিব লগতে যদি আপোনালোকে মোবাইলৰ জৰিয়তে যদি কৰিব বিচাৰে তেতিয়াহলে ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তাত আপোনালোকে ডাইৰেক্ট অনলাইন ষ্টাৰ্ট কৰিব পাৰিব লগতে যদিহে আপোনালোকে ই-শ্ৰম কাৰ্ডখন যদি হেৰাই গল বা যদি আপোনালোকে বিচাৰি পোৱা নাই তেতিয়াহলে ভিডিঅ'ৰ ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকৰ মোবাইল নম্বৰ ওটিপি বেজাই লগতে আপোনালোকৰ আধাৰ কাৰ্ডত যেটো মোবাইল নম্বৰ দিয়া আছে তাত আপোনালোকৰ এটা ওটিপি যাব সেই ওটিপি আপোনালোকে দি আপোনালোকৰ ই-শ্ৰম কাৰ্ডখন ডাউনলোড কৰিব পাৰিব সো বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ